নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া মুখ্যমন্ত্ৰীয়ে চ্যালেঞ্জ কৰিছে কংগ্ৰেছক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে মই চ্যালেঞ্জ কৰিছো কংগ্ৰেছক। কংগ্ৰেছৰ যদি সাহস আছে তেনেহলে কুৰবানী বন্ধ কৰাৰ কথা কওক, কুৰবানী বন্ধ কৰাৰ দাবী উত্থাপন কৰক কংগ্ৰেছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গৰু খুটিত কংগ্ৰেছে বাংলাদেশী সংস্থাপনৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। অহাবাৰ ঈদত কুৰবানী দিয়া বন্ধ হৈ পৰিব, কোনো কাৰণত গৰুৰ কুৰবানী দিব নোৱাৰিব, তাৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই আহ্বান জনাবলৈ, এই দাবী জনাবলৈ কংগ্ৰেছে ৭টাকৈ জনম লব লাগিব। ৭টা জনম ললেহে কংগ্ৰেছে কুৰবানী বন্ধ কৰাৰ কথা কব পাৰিব। মুখ্যমন্ত্ৰীয়ে কেতবোৰ অন্য কিছু বিস্ফোৰক মন্তব্য কৰিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, সেয়াও শুনাম, কিন্তু প্ৰথমতে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছক মই চ্যালেঞ্জ কৰিছো, মুখ্যমন্ত্ৰীয়ে চ্যালেঞ্জ কৰিছে কংগ্ৰেছক। কংগ্ৰেছে কুৰবানী বন্ধ কৰিব লাগে বুলি দাবী কৰক। মৰা গৰুৰ কাৰণে মাত মাতিব লাগে নে জীয়া গৰুৰ বাবে মাত মাতিব লাগে? গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী আহ্বান বিজেপিৰ, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে যে এই আহ্বান জনাবলৈ কংগ্ৰেছে ৭টাকৈ জনম লব লাগিব। মুখ্যমন্ত্ৰীৰ মন্তব্য এয়া। কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া গৰুৰ ৰাজনীতি কৰিছে। কংগ্ৰেছক তোলা দোনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কংগ্ৰেছে গৰু খুটি প্ৰকল্প বন্ধ কৰি তাত পুনৰ বাংলাদেশী পুনৰ সংস্থাপনৰ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তত সেই খবৰ জনাইছো। এতিয়া কংগ্ৰেছক অপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰু কুৰবানীৰ পৰিৱৰ্তে ছাগলীৰ কুৰবানী কৰক। এয়া ৰাইজলৈ বিজেপি দলৰ পৰা আহ্বান জনোৱা হৈছে আৰু কংগ্ৰেছে সেই আহ্বান জনাবলৈ ৭টাকৈ জনম লব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰু খুটি প্ৰকল্পত বাংলাদেশী পুনৰ সংস্থাপন কৰিব বিচাৰিছিল কংগ্ৰেছ দলে। কংগ্ৰেছ দলে ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ মাংসৰ বিৰুদ্ধে যি অভিযান চলি আছে, সেই অভিযানৰ সময়ত কংগ্ৰেছ দলৰ বিভিন্ন নেতা কৰ্মীয়ে মুখ্যমন্ত্ৰীগৰাকীক থকা সৰকা কৰিছিল সমালোচনাৰে। আৰু তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে কুৰবানী বন্ধ কৰিবলৈ আমি দাবী জনাইছো বিজেপিৰ তৰফৰ পৰা, আৰু কংগ্ৰেছে সেই দাবী জনাবলৈ কিন্তু ৭টাকৈ জনম লব লাগিব। কংগ্ৰেছে ৭টা জনম ললেহে এই কুৰবানী বন্ধ কৰাৰ কথা কব পাৰিব। মৰা গৰুৰ কথা কংগ্ৰেছে নকয়, কংগ্ৰেছৰ সাহস নাই, কিন্তু কংগ্ৰেছে জীয়া গৰু অৰ্থাৎ গিৰ গাই প্ৰসংগৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতো কেতবোৰ মন্তব্য কৰিছিল যে ধুবুৰীত ঈদৰ সময়ত ১৪০০কৈ গৰু হত্যা কৰা হল, মৰা হল। এই ক্ষেত্ৰত কিন্তু কোনেও মাত নামাতে। এই ক্ষেত্ৰত দম থাকিলে কংগ্ৰেছে মাত মাতিব লাগে বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত সেই খবৰ জনাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীয়ে অপেন চ্যালেঞ্জ কৰিছে কংগ্ৰেছক। কংগ্ৰেছক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ বাক্যবান। মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিৰ তৰফৰ পৰা গৰুৰ কুৰবানী দিয়া বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে, তাৰ পৰিৱৰ্তে ছাগলীৰ বলি দিয়াৰ বাবে আহ্বান জনাইছে ৰাইজক। আৰু এই দাবী জনাবলৈ কংগ্ৰেছে ৭টাকৈ জনম লব লাগিব, তেতিয়াহে কংগ্ৰেছে এই দাবী জনাব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আছে, মন্তব্য আপোনালোকক শুনোৱাৰ চেষ্টা কৰিছো। তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে ৭ জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰু খুটি প্ৰকল্পটো যাতে বন্ধ হয়।
আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছো তেওঁলোকে যাতে গৰু খুঁটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰু খুঁটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়, মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? কংগ্ৰেছৰ লক্ষ্য হ'ল যে গৰু খুঁটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছো তেওঁলোকে যাতে গৰু খুঁটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰু খুঁটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়, মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বিজেপিৰ তৰফৰ পৰা জনোৱা হৈছে যে গৰুৰ কুৰবানী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব, তাৰ পৰিৱৰ্তে ছাগলীৰ কুৰবানী দিব লাগিব ৰাজ্যত। আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে গৰুৰ কুৰবানী বন্ধ কৰাৰ কথা ক'বলৈ, গৰুৰ কুৰবানী বন্ধ কৰাৰ দাবী উত্থাপন কৰিবলৈ কংগ্ৰেছে 7 বাৰ জনম ল'ব লাগিব, এই মন্তব্য কৰিছে। লগতে কৈছে যে গৰু খুঁটি প্ৰকল্পত বাংলাদেশী সংস্থাপনৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। কংগ্ৰেছে জীয়া গৰুৰ লাগি আছে কিন্তু মৰা গৰুৰ কথা কংগ্ৰেছে ক'ব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আমি মন্তব্য আপোনালোকক পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিছো। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহস